খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ পানেৰীত বাঁহৰ দলং নিৰ্মাণ স্বাধীনতাৰ ৭৬ বছৰ পিছতো উন্নয়নৰ মুখ নেদেখা প্ৰায় ৩০টাতকৈ অধিক পৰিয়ালে বছৰ বছৰ ধৰি বাস কৰি আহিছে ৩ নং পানেৰীৰ বাঙালীপাৰা গাঁৱত। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকেৰে বাস কৰা গাঁওখনত পিছে আজিলৈকে চকুত নপৰিল সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ MCLA দিলীপ বড়ো। উন্নয়নৰ ফটাঢোল বজোৱা দিলীপ বড়ো আজিলৈকে সমস্যাৰ বুজ ল'বলৈ আখৰি নহয় বুলি অভিযোগ উত্থাপন কৰিছে গাঁওখনৰ ৰাইজে। অৱশেষত উপায়ন্তৰ হৈ গাঁওবাসীয়ে কেইগৰাকীমান ব্যক্তিক কাটৰ অনুৰোধ জনোৱাত পানেৰীৰ UPPL দলৰ কৰ্মকৰ্তা সিতুমণি কলিতা নামৰ মহিলাগৰাকীৰ সহায়ত আৰু বিশিষ্ট সমাজকৰ্মী ৰবীন্দ্ৰ বড়োৰ সহযোগত কিছু পৰিমাণে সকাহ লাভ কৰে। এখন দলঙৰ অভাৱত বাৰিষা কালত সোণাজুলি নদীৰ বাঁহনী পানীৰ বাবে ঘৰৰ পৰা ওলাই আহিব নোৱাৰে গাঁওখনৰ ৰাইজে। ৰাইজৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে এখন বাঁহৰ দলং নিৰ্মাণ কৰি উলিয়াই দিলে সিতুমণি কলিতাই। পৰৱৰ্তী সময়ত বাঁহৰ দলঙৰ পৰিৱৰ্তে তাত এখন পকী দলং নিৰ্মাণ কৰাৰ উপৰিও গাঁওখনৰ ৰাইজৰ অভাৱ অভিযোগসমূহ BTR প্ৰধান প্ৰমোদ বড়োৰ জৰিয়তে সমাধান কৰা হ'ব বুলি জানিবলৈ দিয়ে সিতুমণি কলিতাই। ইয়াতে বেমাৰী বহুত, সবেই দুখীয়া। আমার স্বামী হাজবেন্ডটো বেমাৰী খুব। দলংটো হওয়ার পিছনে ভালো হয়েছে, ভালোই পাইছোঁ, খুব ধন্যবাদ, ভাল পাইছোঁ। বেমাৰী কষ্ট পাই আছে বহুত দিন হ'ল, আজি প্ৰায় দলংটো হৈছে, মই ভালেই পাইছোঁ। বাৰ ঠিক কৰিছোঁ আমি, পইচা উঠাই এতিয়া আমাৰ ক্ষমতা নাই, আমি সবেই দুখীয়া ইয়াৰ মানুহ। 50 বছৰ হৈ গ'ল, এতিয়া মানুহ নেদে। এতিয়া আপোনালোকে এইখিনি কৰিছে, বহুত ধন্যবাদ। আগৰ পৰাই আছিল, সোণাজুলি দলং আছিল, কোনো বাঁহৰ দলং কাৰণে সৰু পোৱালি স্কুল যোৱা অহা লোৱা অলপ দিগদাৰ হয়, প্ৰব্লেম হয়, বহুত প্ৰব্লেম হয়। আমি এইখিনি অঞ্চলৰ হাজিৰা কৰা মানুহ, চব হাজিৰা কৰিয়ে খায়, মিস্ত্ৰী হাজিৰা, কোনোবা যোগালী হাজিৰা, এনেকুৱা কৰি খায় আৰু। প্ৰথমতে আমি ছাৰক জনাইছিলোঁ এইটো দলংটো হ'ব লাগে, গৰীব ঘৰৰ মানুহ আছে, 20-30 ঘৰ মানুহ আছে এইখিনি অঞ্চলৰ ভিতৰত, সেইটো ক'ব কাৰণে বিচাৰিছিলোঁ, ধন্যবাদ জনাইছোঁ। এইটো আমাৰ প্ৰমোদ ছাৰক জনাইছোঁ। দলংটো আমাৰ এই বাইদেউ বনাইছিল, দিছপুৰৰ বনাই দিছিল যে যোৱা বছৰ ঋতুমণি বাইদেউ, তেওঁ বনাই দি আছে। আমি বহুত অসুবিধাত আজি 2 বছৰৰ পৰাই বাইদেউ ঋতুমণি কলিতা বাইদেউৰ লগত লাগি আছোঁ। আজি আমাৰ দলংখনৰ কাৰণে আমাৰ ল'ৰা ছোৱালীৰ কষ্ট, তাৰপাছত আমাৰ গোটেই 15-20 ঘৰ মানুহ আছে, কিন্তু কোনো আগবাঢ়ি অহা নাই। আমি অকণমান আগবাঢ়ি বাইদেউৰ কাৰণে পাৰিছোঁ, বাইদেউক সেইকাৰণে আমাৰ ফালৰ পৰা আশীৰ্বাদো কৰিছোঁ বাৰু, ধন্যবাদো দিছোঁ চবে। আৰু BTCৰ প্ৰধান প্ৰমোদ বড়ো ছাৰকো আমি এইটো সুযোগতে ধন্যবাদ দিছোঁ, আমাক এইখিনি সহায় কৰি দিয়াৰ কাৰণে। আৰু আশা থাকিলে আমি যাতে অহা বছৰ আমাক যেনেকৈ কথা দিছে, সেইটো কথা যাতে আমাক ৰাখে, আমি সেইখিনিয়ে বিচাৰিছোঁ। দলংখনৰ কাৰণে আমি চিনি পাইছোঁ বাৰু, বাইদেউক দিছপুৰৰ দলংখন বনাইছে, আৰু সেইটো কাৰণে আমি বাইদেউক লগ ধৰিলোঁ। ইমান বছৰ স্বাধীন হোৱাৰ পৰা কোনো একো সুবিধা পোৱাই নাছিলোঁ, আমি সেইটো কাৰণে আজি বাইদেউৰ নেতৃত্বত বাইদেৱে আমাক এইখিনি সহায় কৰিছে, আৰু আমাৰ যাতে এইখিনি সহায় হয়। দলংখন সোণাজুলি নদীৰ পাৰত আছে দলংখন, এইখন দলঙে আমাক বহুত অসুবিধা দি আহিছে, গোটেই হাজিৰা কৰি খোৱা মানুহ, কিন্তু আমি এইখিনি সুবিধা পাইছোঁ। আৰু আগন্তুক সময়ত যাতে ছাৰহঁতেও গোটেইখিনি, বাইদেউকো আমাৰ আশা থাকিলে বাইদেউ যাতে আমাৰ এইখিনি কাম কৰি যায়, আমি সেইখিনিয়ে আশা ৰাখিছোঁ, আমাৰ যাতে পূৰা হয় কামখিনি। এই 1 বছৰৰ ভিতৰত বাইদেউহঁতেও কথা দিছে কৰি দিম বুলি, কৰি দিয়ে যাতে আমাৰ। ভেৰগাঁও টংলাৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, এনি ভাৰত 24।